তহঁতে আকৌ ভয় কৰিছ নি ছাৰ ছাৰ আকৌ আমাৰ কাৰণে জোৰটো লাগিছে এইফালৰ পৰা বুজাই দিছো লাহেকে ভৰাই দে দেই নহ'লেও কিছুমানে বেলেগকে যে পকেটত ভৰাই থয় আৰু লগতে থাকে বৰ সহায় কৰে কবি বোলে গিলি 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 মানুহ চাই পেলাই তুমি চাৰে কৰি যায় চাৰে কমা 16টা গুণৰ কাম কৰিব চাৰ লাহেকে দেখিছা পিছফালৰ পৰা কেনেকে চাই আছে জুমি জুমি একো বেয়া কাম কৰা নাই কৰিছো নেকি গিলি 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 ফু চাবি খেলটো চাই যাবি কথাকেইটা ধুনীয়াকে শুনি যাবি আজি নহয় কালি কামত আহিব কালি নহয় পৰহি কামত আহিব ছাৰৰ আকৌ লাহেকে ছাৰ বুজাই থলো দেই ছাৰ এইফালে খাব সুবিধা আছে নেকি ছাৰ আপোনাৰ কৰি নেক্সট এদিন যদি কয় তেখেতক হাতটো পকাই ধৰিব হয় নহয় বাৰু উপায় কৰি দিওঁ এফালে হ'লেও হ'ব সেইফালে হ'লেও ছাৰৰ লাহেকে ঘূৰাই দিছো খেল 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 কিহৰ খেল খেল আরে ভাই তার আগতে দুটা কথা কৈ ল'ব লাগিব আরে খেল দেখোৱাৰ আগতে যেনেকে ভেলেকি বাজি মাৰি লয় আমিও তেনেকে দুটামান কথা কৈ লওঁ বোলে কি কৰিবি এতিয়া হৰি বল মেলি কৈছ 1 2 3 গো মহাজ্ঞানী জিতেন্দ্ৰীয় পুৰুষ আৰু সেয়েহে মই কওঁ সকলোবোৰ প্ৰশ্নোত্তৰ মৰে বাওঁ হাতৰ খেলা মাজে মাজে গানটো যে ধৰ এইটো দৰকাৰ কিন্তু ছাৰহঁতে আকৌ গম নাপাব পাৰে কাৰণ মানে আমাৰ বাইদেউহঁতে আগতে হাঙিয়াই পেলাই লাহেকে যাব খুজিব বোলো ৰ'ব মেইন কথাকেইটাতো আৰম্ভ হয় নাই ল'ৰালৈকে কথাকেইটা দিবা দেই সোনকাল কৰ এটা কথা নহয় কি মই যে চাৰিওফালে চোৰাংচোৱা পঠাইছিলো সেইকেইটা ইতিমধ্যে মোৰ সভাত প্ৰৱেশ কৰা আহি নাই কিয় আহিলে মই কৈছো চৰকাৰ কৰক ৰ'দটো বেছি লাজ
আপোনালে বাৰ্তা আনিছো আনিছা এই অলপ কি মানৱ পত্ৰ মানৱ পত্ৰ তেতিয়াহ'লে মই এখন পঢ়ি দিছো দেই শুনিব মন দি শুনিবা দেই ডাঙৰ কথা লিখা আছে ভয়ংকৰ ভয়াৱহ আৰু ভয়াৱহ তাতকৈ ভয়াৱহ দুৰ্যোগৰ কথা লিখা আদেশ কৰক তহঁতে গম পাৱ নাই দুৰ্যোগ মানে প্ৰাকৃতিক দুৰ্যোগ কেই প্ৰকাৰৰ কি ভাগ থাকে যেনে হ'ল বানপানী গৰাখহনীয়া ভূমিস্খলন বিজুলী বতাহ ধুমুহা ভিতৰত যে আছে সাৱধান থাকিব দেই ভূমিকম্প আহিলে কি কৰিব লাগিব গোপালক কথা পত্ৰ ভূমিকম্প আহিলে আমি মুকলি ঠাইলৈ ওলাই যাব লাগে ভয়তে মানে যি টি কৰি দিব নালাগে শান্ত হৈ থাকিব লাগে সদায় মুকলি ঠাইলৈ ওলাই যাব লাগে লিফ্টটো ব্যৱহাৰ কৰিব নালাগে হয় নহয় পাৰিলে চিৰি ব্যৱহাৰ কৰাটোৱে প্ৰয়োজন যদি এই লিফ্টত আহি থাকোঁতে আকৌ যদি সেইটো যদি বন্ধ হৈ যায় দিগদাৰ হ'ব নাই এই লিফ্ট সেইটো কাৰণে ব্যৱহাৰ কৰিব নালাগে বাইদেউ জানো এই কথাবোৰ আপোনালোকে গম পায় কিন্তু ডাঙৰ কথাটো সোঁৱৰাই দিয়াত কিবা আপত্তি আছে নেকি আৰু এই কথাবোৰ আপোনালোকৰ হাতত থকা মোবাইলবিলাকৰ ৰেকৰ্ড কৰি এই পেহীহঁতৰ ঘৰলে এই মাজুলীত থকা আমাৰ সৌন্দৰ্যহঁতৰ ঘৰলে পদুমীহঁতৰ তালে আৰু এই জিনটো লগে লগত বিলাই পেলাই কিবা অসুবিধা হ'ব জানো তই কি ক'ব খুজিছিলি বানপানী বানপানীত আমি কি কৰিব নালাগে আমি গৈ পেলাই যেতিয়া পানী বাঢ়ে পানী বঢ়াৰ জেগাত গৈ খৰি ৰুই দিব নালাগে হয় কি নহয় আৰু কি আছে বানপানী সময়ত আমি খেলা ধূলা কৰিব নালাগে তহঁতৰ কাৰ ঘৰৰ ওচৰত বানপানী হৈছিলে থাকিলে যা আৰু খবৰকে কি কৰিছিলি কি নাই বা গোটেইবোৰ কথা স্পষ্টকে কোৱা আমি বানপানীৰ সময়ত আমাৰ প্ৰয়োজনীয় নথিপত্ৰ মূল্যৱান সামগ্ৰীসমূহ ভালদৰে পানী নিচিনা মূৰণে ধুৱাই ৰাখিব লাগে যাতে পানী ফুটি নাযায় আৰু লগতে এই কোনোবা যদি আকস্মিকভাৱে পানীত পৰি যায় তেনেহ'লে আকৌ আমি যদি সাঁতুৰিব নাজানো তাক বচাবলৈ যাব নালাগে কোনো জনা শুনা ব্যক্তিক সহায় ল'ব লাগে পাৰ্গত ব্যক্তিৰ কথা কৈছে সাঁতুৰিব জনাৰ কথা কৈছে আৰু বস্তুবোৰ যে ভৰাই থোৱাৰ কথা কৈছে এই পলিথিনৰ ঢলাত মেৰিয়াই থলে সেইবোৰ পলিথিন আকৌ বাৰীৰ পিছফালে এনেহে জ্বলাই দিয়ে সেইটো বৰ মাৰাত্মক হয় নহয় তাৰ পাছত কি হ'ল এই আমাৰ যে পোহনীয়া জীৱ জন্তু সেই পোহনীয়া জীৱ জন্তুৰ লগতে আমিও নিৰাপদ স্থানলৈ যাব লাগে মানে ওখ ঠাই গোলাপ দা এই ওখ ঠাইলৈ যাবলৈ কৈছে দেই দাদাই কথাটো জানে এতিয়া কিন্তু এই টেক্স কৰি বেলেগকো এই কথাবোৰ জনাই আছে কেনেও বা মোবাইল ফোনত এনেকুৱা মেছেজবোৰ আহে নে নাই আমি লাহেকে ডিলিটহে কৰি দিওঁ চৰকাৰে ইমানবোৰ সুবিধাৰ কাৰণে ইমানবোৰ আঁচনিৰ কথা ইমানবোৰ কেনেধৰণে থাকিব লাগিব পিন্ধিব লাগিব উৰিব লাগিব এইবিলাকৰ কথা কয় সেইবোৰ কথা আকৌ আমি বেলেগলৈ ফৰৱাৰ্ড কৰিলে কি বিপদদাল হয় তহঁতবিলাকে অকল কেনেকেনো ৰিল বনাবি অকল সেইবিলাকৰ ব্যস্ত থাকিলে নহ'ব নহয় তাৰ পাছত সুন্দৰ কথা ঘৰত জুলিছিলে আমাৰ ইয়াত